লোকসভা নিৰ্বাচন আজি আহি এই মুহূৰ্তত পাইছোঁ প্ৰথম দেখাতটো ভালেই হৈছে আৰু সকলোৱে কৈছে আমাৰ সতীৰ্থসকল ইয়াতে বহুত দিন কাম কৰি আছে সকলোৱে কৈছে খুব ভাল পৰিৱেশ আমাৰ জয়ন্ত বসুমতাৰী মোৰ সতীৰ্থ বিধায়ক তেখেতে কেইবা লাখ ভোটৰ ব্যৱধানত জয়ী হ'ব অহা 5 দিন 6 দিন ইয়াতে থাকিম গতিকে আৰু অলপ বুজি পাম আজি মই ক'লোঁ কালি যে বৰমলৈ আহি গুচি গ'লোঁ আকৌ আজি আহিছোঁ আজিৰ পৰা যিহেতু এই অঞ্চলত থাকিম মই নিশ্চয়কৈ বুজি পাম কিমান লাখ ভোটৰ ব্যৱধানত জয়ী হ'ব কিন্তু সকলোৱে কয় যে বহু লাখ ভোটৰ ব্যৱধানত জয়ী হ'ম অসম চৰকাৰে কৰা কাম কেন্দ্ৰীয় চৰকাৰে কৰা কামৰ কাৰণে আমাক ৰাইজে ভোট দিব আৰু এই অঞ্চলত বিপিএফৰ দিনত অকল হত্যা হিংসা আৰু ধৰ্ষণ আছিলে এই অঞ্চলৰ ৰাস্তা পথৰ অৱস্থা অত্যন্ত বেয়া আছিল এই অঞ্চলত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নামত টকাবিলাক উঠাই খাই দিয়া হৈছিল এই অঞ্চলত 17 বছৰত বিপিএফে মাত্ৰ 15,000 নে 14,000 মানুহক দিছিলে মাটিৰ পট্টা আমাৰ ইউপিপিএল আৰু বিজেপিৰ চৰকাৰে 3 বছৰত 1,14,000 মানুহক মাটিৰ পট্টা দিলোঁ গতিকে সকলোকে আমি ক'ব খোজোঁ যে এই অঞ্চলৰ পৰা যিসকল ভাৰতীয় যিসকল খিলঞ্জীয়া কোনোৱে উচ্ছেদ কৰিব নোৱাৰে কোনোৱে খেদাই পঠাব নোৱাৰে যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিব আৰু মোদী ডাঙৰীয়া যেতিয়ালৈকে প্ৰধানমন্ত্ৰী হৈ থাকিব গতিকে সকলোকে কৈছোঁ উৰা বাতৰি নুশুনিব বিপিএফে উৰা বাতৰি ওলোৱাই আছে যে যিসকলে পট্টা পোৱা নাই তেওঁলোকক উচ্ছেদ কৰিব মই ক'ব খোজোঁ যে অসম চৰকাৰৰ মন্ত্ৰী হৈ উইথ ৰেছপনচিবিলিটি ক'ব খোজোঁ যিসকলে পট্টা পোৱা নাই পৰ্যায়ক্ৰমে পাব আৰু পট্টা নাপালেও ভাৰতীয় আৰু খিলঞ্জীয়া মানুহক কোনোৱে পৰা খেদিব নোৱাৰে কোনোৱে খেদাৰ সাহস কৰিব নোৱাৰে বিপিএফেতো জয়লাভ যোৱাবাৰ ইলেকশ্যনত হাৰিছে জিকিম বুলি যোৱাবাৰো কৈছিলে বিধানসভাতো হাৰিছে গতিকে এইবাৰ তেওঁলোকে 3বাৰৰ কাৰণে হাৰিব আৰু মই কওঁতো হাৰি তেওঁলোকে হাফ চেঞ্চুৰী কোবাব একদিন IPL চলি আছে ডেইলি হাফ চেঞ্চুৰী কোবাই আছে কোনোবাই ডেইলি কোনোবাই চেঞ্চুৰী কোবাই আছে মই ক'ব খোজোঁ হাগ্ৰামা মহিলা ডাঙৰীয়াই ক্ষমতাত নাহি 50 বছৰ পাৰ কৰিব আৰু হাফ চেঞ্চুৰী মাৰিব মই নাজানো কংগ্ৰেছৰ দলৰটো এয়াই চৰিত্ৰ কংগ্ৰেছ দল আমি সেইবিলাক কাৰণতে বাদ দিছোঁ কংগ্ৰেছ দলৰ MLA যেতিয়া গুণ্ডা বুলি কয় কংগ্ৰেছ দলত থাকিলে কি যে কংগ্ৰেছ দলৰ পৰিৱেশ খুব বেয়া বিপিএফে যদি হাফ চেঞ্চুৰী মাৰে কংগ্ৰেছে চেঞ্চুৰী মাৰিব চৰকাৰলৈ এনে বিসংবাদে বিজেপিৰ কাৰণে লাভান্বিত মই নাজানো আমাক লাভান্বিত তেওঁলোকে কৰিব নালাগে ৰাইজে আমাৰ লগত আছে অসমৰ ৰাইজ বিত্তীয় ৰাইজ আমাৰ লগত আছে ৰাইজে সহায় কৰিব সেইখিনি আমাৰ মূলধন প্ৰতিটো ৰাজনৈতিক দলে বজাইছে নিৰ্বাচনী ৰণদংকা বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত জনতাৰ বাবে আছে কি কংগ্ৰেছ আৰু বিৰোধীয়ে জনতাক দিছে কি প্ৰতিশ্ৰুতি AIDF ফেক্টৰ হ'ব নেকি এইবাৰৰ নিৰ্বাচনত প্ৰতিটো দলৰ প্ৰতিনিধিয়ে জনতাক ক'ব তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ কথা ষ্টাৰ চিমেণ্ট 24ত চৰকাৰ কাৰ পাৱাৰ্ড বাই ডাটা মিছন